পাঠশালাত জনসমুদ্ৰ অসম সাহিত্য সভাৰ অধিৱেশনক কেন্দ্ৰ কৰি দ্বিতীয় দিনও উদুলি মুদুলি বজালীৰ ভট্টদেৱ ক্ষেত্ৰ দুলিয়াজানত অনুষ্ঠিত হ'ব সাহিত্য সভাৰ পৰৱৰ্তী পূৰ্ণাংগ অধিৱেশন মহানগৰীৰ পাঞ্জাবাৰী পঞ্চৰত্ন শাখাই আমন্ত্ৰণ জনালে মধ্যকালীন বিশেষ অধিৱেশন প্ৰত্যাশিতভাৱে জনসমুদ্ৰত পৰিণত হৈছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ সুদীৰ্ঘ দুবছৰজোৰা প্ৰতীক্ষাৰ অৱসান ঘটাই শুকুৰবাৰৰ পৰা এই বিশাল ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে অসম সাহিত্য সভাৰ সপ্ততিতম দ্বিবাৰ্ষিক অধিৱেশন এই অধিৱেশনতেই অসম সাহিত্য সভাৰ ইতিহাসত নজিৰ সৃষ্টি কৰি প্ৰথমবাৰৰ বাবে সংযোজন ঘটিছে বিজ্ঞান মেলাৰ অন্ধবিশ্বাস কুসংস্কাৰৰ পৰিৱৰ্তে বিজ্ঞান মনস্তত্বক প্ৰাধান্য দি অহাৰ ক্ষেত্ৰত সদায় বজালী অগ্ৰদূত ইয়াৰ বাবে সকলো বাধা নেওচি অসম সাহিত্য সভাৰ অধিৱেশনত আদৰণি সমিতিয়ে সংযোজন ঘটালে বিজ্ঞান মেলাৰ যিয়ে সৃষ্টি কৰিলে এক নতুন ইতিহাসৰ যি ইতিহাসৰ আঙুলিত ধৰি নতুন আৰু চিৰজাগ্ৰত অগ্ৰগামী অসম গঢ়াৰ স্বপ্নৰে বজালীয়ে দেখুওৱা এই বাটেৰে আগুৱাব শতিকা পুৰণি অসমৰ জাতীয় অনুষ্ঠান অসম সাহিত্য সভায়ো আৰু ইয়াৰ বাবে ৰাজ্য চৰকাৰ পৃষ্ঠপোষকতাত অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশনসমূহতো ধাৰাবাহিকভাৱে সংযোজিত হৈ থাকিব বিজ্ঞান মেলাৰ শুকুৰবাৰে নিশা বজালীত অনুষ্ঠিত অসম সাহিত্য সভাৰ অষ্টম পূৰ্ণাংগ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাই ইয়াৰ বাবে গ্ৰহণ কৰে আনুষ্ঠানিক সিদ্ধান্ত আমাৰ যেতিয়া বিজ্ঞান মেলা আমাৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই বিজ্ঞান মেলা উদ্বোধন কৰিলে কৰি আমাক পৰৱৰ্তী সময়ত জনাইছিল যে অসম সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিখন অধিৱেশনত বিজ্ঞান মেলা সংযোজিত কৰিব লাগে গতিকে আমি জাতিটোক বিজ্ঞান মনস্কতাৰে আগবঢ়াই লৈ যাব লাগিব আৰু এই প্ৰসংগত যদি অসম সাহিত্য সভাই বিজ্ঞান মেলা অনুষ্ঠিত কৰে তাৰ যি পৃষ্ঠপোষকতা লাগে সেই পৃষ্ঠপোষকতা অসম চৰকাৰে প্ৰতি বছৰে প্ৰদান কৰিব কেৱল সেয়াই নহয় অসম সাহিত্য সভাৰ পৰৱৰ্তী অধিৱেশন সন্দৰ্ভতো কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকত সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই মৰ্মে দুলিয়াজান শাখা সাহিত্য সভাৰ আমন্ত্ৰণ ক্ৰমে সভাৰ পৰৱৰ্তী পূৰ্ণাংগ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব তৈল নগৰীখ্যাত দুলিয়াজানত আমি সকলো চালি জাৰি চাই আমি বিশেষ বাৰ্ষিক অধিৱেশন পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভা গুৱাহাটীত অনুষ্ঠিত কৰাৰ আমি ঘোষণা কৰিছোঁ আৰু দ্বিবাৰ্ষিক যিখন অধিৱেশন অষ্টম দ্বিবাৰ্ষিক অধিৱেশন আমাৰ দুলিয়াজান শাখা সাহিত্য সভাৰ আমন্ত্ৰণ মৰ্মে দুলিয়াজানত অনুষ্ঠিত কৰাৰ আমি কালি ঘোষণা দিছোঁ আৰু আজি প্ৰতিনিধি সভাত সেই কথা ঘোষণা কৰিম লগতে অসম সাহিত্য সভাৰ মধ্যকালীন বিশেষ অধিৱেশন অনুষ্ঠিত হ'ব মহানগৰীৰ পাঞ্জাবাৰীত মহানগৰীৰ পাঞ্জাবাৰী পঞ্চৰত্ন শাখা সাহিত্য সভাৰ আমন্ত্ৰণ মৰ্মে গুৱাহাটীত অনুষ্ঠিত হ'ব সভাৰ মধ্যকালীন বিশেষ অধিৱেশন ইফালে দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি শনিবাৰে পুৱাৰ ভাগতে সাহিত্যানুৰাগী অতিথি প্ৰতিনিধিৰ উপস্থিতিত অধিৱেশনস্থলীত উত্তোলন কৰা হয় অসম সাহিত্য সভাৰ 186খন পতাকা ইয়াৰে মূল পতাকা সভা আৰু আদৰণি সমিতিৰ বিষয়ববীয়াৰ উপস্থিতিত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই উত্তোলন কৰে লগতে সপ্ততিতম অধিৱেশন উপলক্ষে উত্তোলনস্থলীৰ প্ৰথম চক্ৰত অসম সাহিত্য সভা আৰু আদৰণি সমিতিৰ বিষয়ববীয়াসকলে একেলগে একে সময়তে নান্দনিক পৰিৱেশৰ মাজত উত্তোলন কৰে সভাৰ 77খন পতাকা উত্তোলনস্থলীৰ দ্বিতীয় চক্ৰত সভা আৰু আদৰণি সমিতিয়ে আমন্ত্ৰণ কৰা বিশিষ্ট ব্যক্তিসকলে একেলগে একে সময়তে অনুৰূপ পৰিৱেশৰ মাজেৰে উত্তোলন কৰে সভাৰ 108খন পতাকা যাৰ অৰ্থ এইদৰে ব্যাখ্যা কৰিলে সভাৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই আমি সন্মুখত দুটা তৰফত আমি পতাকাৰ হিচাপ ৰাখিছোঁ 77খন পতাকাৰে সৈতে আমাৰ অসম সাহিত্য সভাৰ বিগত 60 কথা বুজাইছে আৰু আনহাতে দ্বিতীয় চৰকাৰত ৰখা 108খন পতাকাই অসম সাহিত্য সভাৰ 108 বছৰীয়া কথা সোঁৱৰাই দিছে আনহাতে অধিৱেশনৰ দ্বিতীয় দিনাই শ্বহীদ তৰ্পণ অনুষ্ঠানৰ পাছতে মূল মঞ্চত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত আদৰণি সমিতিয়ে প্ৰকাশ কৰি উলিওৱা 1300 পৃষ্ঠাজোৰা বিশাল কলেবৰৰ স্মৃতিগ্ৰন্থ বজালী বৈভৱকে ধৰি 27খন অমূল্য গ্ৰন্থ উন্মোচন কৰে আমন্ত্ৰিত বিশিষ্ট অতিথিসকলে
ইয়াৰ আগেয়ে সম্পূৰ্ণ ব্যতিক্ৰমী ৰূপত শ্বহীদ তৰ্পণস্থলীতে আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে উন্মোচন কৰে আদৰণি সমিতিৰ মহানগৰ উপসমিতিয়ে প্ৰকাশ কৰি উলিওৱা জীৱন আৰু সৃষ্টি শীৰ্ষক গ্ৰন্থখনো। যি উপসমিতিয়ে আজি যি তেওঁলোকে জীৱন আৰু সৃষ্টি নামৰ এক ব্যতিক্ৰমী এখন গ্ৰন্থ আমাৰ গুৱাহাটী উপসমিতিয়ে প্ৰকাশ কৰিছিলে আৰু সেইখন আজি উন্মোচন কৰা হ'ল। দৰ্শন, বিজ্ঞান, সাহিত্য, সংস্কৃতি, ভাষাতত্ত্ব, নৃতত্ব, ধ্ৰুপদী ভাষা সমন্বিতে বিবিধ বিষয় সামৰি অতি কম সময়ৰ ভিতৰত এই গ্ৰন্থখন প্ৰস্তুত কৰা হৈছে। ইপিনে ৰাজ্যৰ সৰ্বস্তৰৰ লোককে সামৰি লোৱাৰ প্ৰয়াসেৰে আয়োজন কৰা এই অধিৱেশনত প্ৰতিনিয়ত চলিছে কবিতা পাঠৰ অনুষ্ঠান। ভাগে ভাগে অনুষ্ঠিত হৈছে কবি সন্মিলন, জনগোষ্ঠীয় বৌদ্ধিক সন্মিলনকে ধৰি বিভিন্ন মনোৰঞ্জনধৰ্মী অনুষ্ঠানো, যাৰ বাবে সম্প্ৰতি আকৰ্ষণৰ অন্যতম কেন্দ্ৰ হৈ উঠিছে পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰ। ব্যুৰো ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।